Hello guys, welcome back to another video. যিসকলে পলিটেকনিক এডমিশনৰ কাৰণে ইতিমধ্যে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে বিশেষ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। যিসকলে অকমান ভুল হৈছে কাৰেকশ্যন কৰিব বিচাৰিছে আপোনালোকে নিশ্চয়কৈ জানে 8 তাৰিখৰ পৰা 10 তাৰিখলৈকে আপোনালোকৰ কাৰেকশ্যন উইন্ডো ওপেন হ'ব। যদিও কিছুমানৰ কমেন্ট কৰি আছে যে কাৰেকশ্যন কৰিব পৰা নাই, হয়তোবা সাৰ্ভাৰ প্ৰবলেম হৈ থাকিব পাৰে, হেতু কাৰণে আপোনালোকে কৰিব পৰা নাই। বাট এটা কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে এটা সৰু ইনফৰমেশ্যন দিব বিচাৰিছোঁ। যিসকলে ক্লাছ 10ৰ বৰ্ডটো অকমান ভুল কৰিছে তেখেতসকলৰ কাৰণে কাৰণ অকমান ভুল হলেও আপোনালোকৰ কিন্তু সিট পোৱা সিটটো ৰিজেক্ট হৈ যাব পাৰে। গতিকে আপোনালোকে সেই ভুলখিনি যাতে নকৰে। বহুতেই কি কৰি আছিল যে সেৱা বৰ্ডটো পোৱা নাই বা কোনসকলে সেৱা বৰ্ডটো সিলেক্ট কৰিব বা কোনসকলে ASSEB যোনটো ASSEB বৰ্ড যোনটো নেকি নতুনকৈ সেৱা বৰ্ডটোৰ নাম সলনি কৰা হৈছে। এতিয়া বহুতেই কনফিউজ হৈ গৈছে যে সেৱা বৰ্ডটো আসলতে দিব লাগিব নে ASSEB দিব লাগিব। আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম কোনসকলে ASSEB দিব আৰু কোনসকলে সেৱা দিব, আৰু সেৱা বৰ্ডটো যদি কিছুমানে বিচাৰিও পোৱা নাই হেতু আপোনালোকে কেনেকৈ বিচাৰিব হেতু আপোনালোকক জনাইছো। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, আৰু যিসকলে টেকনিক্যাল গাঁৱলী ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই আপোনালোকে এতিয়াই সাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটো যদি পলিটেকনিক ৰিলেটেড এডমিশন ৰিলেটেড ইনফৰমেশ্যন পোৱাৰ লগতে পলিটেকনিকত পাছ কৰাৰ পিছত চাকৰি ৰিলেটেড গভৰ্ণমেণ্ট জব ৰিলেটেড ইনফৰমেশ্যনবোৰো বেছিকেলি আহি থাকে। গতিকে এই চেনেলটো সাবস্ক্ৰাইব কৰিব। চ' ফাইনেলি আপোনালোকক কেতিয়াবা জনাব বিচাৰিছোঁ যে প্ৰথমতে চাওক মেইনলি সেৱা যোনটো বৰ্ড আপোনালোকে যেতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিটেইলছবোৰ এড কৰিব যেতিয়া আপোনালোকে ক্লাছ 10ৰ বৰ্ডটো সিলেক্ট কৰিব, আপোনালোকে এটা কথা ভাবি ল'ব আপোনালোকৰ চাৰ্টিফিকেটত কি লিখা আছে, বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন অফ আছাম লিখা আছে নে নাই, মানে সেইটো সেৱা বুলি কয়। ঠিক আছে, কিছুমানে কি হয় সেৱাৰ ফুল ফৰ্মটো এনেকৈ ভাবে যে সেৱা হয়তো বা ষ্টেট এডুকেশ্যন বৰ্ড এনেকৈ থাকিব। বেছিকেলি সেৱাৰ ফুল ফৰ্মটো বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন এনেকুৱা ধৰণৰ থাকে। অ'কে, মুঠতে প্ৰথমতে বি থাকে। আৰু সেইটো কোনসকলে দিব লাগিব, যদি আপোনালোকৰ ক্লাছ 10ৰ চাৰ্টিফিকেটত তেনেকৈ আছে তেনেহ'লে আপুনি সেৱাই চিলেক্ট কৰিব লাগিব। এতিয়া কথা হৈছে সেৱা কিন্তু কিছুমানে চিলেক্ট কৰিব পৰা নাই, কেনেকৈ চাৰ্চ কৰিছে অহা নাই। চাওক আপোনালোকে কেনেকৈ চাৰ্চ কৰিব, আপোনালোকে চাৰ্চ অপশ্যনত যেতিয়া আপোনালোকৰ নিজৰ বৰ্ডটো চাৰ্চ কৰিব তাত ডাইৰেক্ট আছাম বুলি চিলেক্ট কৰক। আছাম বুলি চিলেক্ট কৰিলে আছাম ডাউন টাউন ইউনিভাৰ্চিটি আহিব পাৰে। তাৰপিছত আপোনালোকে চাব যে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম বুলি আহিব। অ'কে, ডাইৰেক্ট বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন বা সেৱা মাৰিলে নাহে। ঠিক আছে, আপোনালোকে ডাইৰেক্টলি অনলি আছাম বুলি চিলেক্ট কৰক। আছাম চিলেক্ট কৰিলে আহি যাব সেৱা, এইটো সেৱাৰ কাৰণে। অ'কে, তো সকলোৱে যে সেৱা দিব লাগিব সেইটো নহয়। তো যিসকলে ধৰি লওক 2025-26 বৰ্ষত যিসকলে পাছ আউট হৈছে তেখেতসকলৰ কাৰণে ASSEB বৰ্ডটো হ'ব আচলতে। ঠিক আছে, আপোনালোকে নিজৰ চাৰ্টিফিকেট যদি ASSEB যোনটো নতুনকৈ নামটো সলনি কৰা হৈছে সেইটো আছে তেনেহ'লে সেইটোৱে দিব। অ'কে, এইটো কথা মনত ৰাখিব। গতিকে এইটো আপোনালোকে ভুল নকৰিব। আৰু কিছুমানে কুৱেশ্যন কৰি আছিলে অ'কে যে এইচএছৰ মাৰ্ক যিহেতু দিয়া অপশ্যন আছে, এইচএছৰ মাৰ্কটো দিলে কিবা লাভ হ'ব নেকি, মানে মেট্ৰিকৰ কিছুমানৰ মাৰ্ক অকণমান কম আছে কিন্তু এইচএছৰ অকণমান বেছি আছে, তো সেইটো ক্ষেত্ৰত ভাবি আছে যে সেইটো মাৰ্ক দিলে আমি চিটটো ইজিলি পাম নেকি। চাওক মেইনলি পলিটেকনিক এডমিশ্যনৰ কাৰণে প্ৰথম ক্লাছ 10ৰ মাৰ্কৰহে প্ৰয়োজন হয়। তাৰপিছত আপোনালোকে যদি যিমানেই এডুকেশ্যন কোৱালিফিকেশ্যন কৰক, কোৱালিফাইড থাকক, সেইটো কোনো প্ৰয়োজন নহয়। অ'কে, সেইটো কথা মনত ৰাখিব। তাত যদিও অপশ্যনটো দিছে যে হায়াৰ ছেকেণ্ডেৰী পাছৰ ডিটেইলছসমূহ, বাট সেই হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্ক অনুযায়ী আপোনালোকক চিটটো নিদিয়ে। আপোনালোকৰ ক্লাছ 10ৰ 4টা ছাবজেক্টৰ মেথছ, তাৰপিছত ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স, ইংলিছ, এই 4টা ছাবজেক্টৰ ওপৰত আপোনালোকৰ যোনটো টোটেল মাৰ্ক হ'ব, এভাৰেজ মাৰ্ক অনুযায়ী আপোনালোকৰ পাৰ্চেণ্টেজ ওলাব। সেই পাৰ্চেণ্টেজ অনুযায়ীহে আপোনালোকক চিট দিব, সেইটো কথা মনত ৰাখিব। তো আপোনালোকে যিসকলে এতিয়াও কাৰেকশ্যন কৰিব পৰা নাই আপোনালোকে ডাইৰেক্টলি দ্বিতীয় ৱেবছাইটত গৈ চামাৰ্ট পৰ্টেলত লগ ইন কৰক। লগ ইন কৰি আপোনালোকে নিজৰ ইডিট অপশ্যন এটা পাই যাব, প্ৰফাইল অপশ্যন গৈ আপডেট অপশ্যন পাই যাব। অ'কে, তো আপডেট অপশ্যনত গৈ কেনে নিজৰ ডিটেইলছখিনি আপোনালোকে ছাবমিট কৰিব। অ'কে, আকৌ ৰিএণ্টাৰ কৰিব, কাৰেকশ্যন কৰিব। আজি ভিডিঅ'ৰ মাধ্যমেৰে অকণমান এইটোৱে কিছুমানৰ প্ৰব্লেম আছিলে, সেৱা বৰ্ডটো পোৱা নাই। সেৱা বৰ্ডটো আপোনালোকে সেইটোৱে আছাম বুলি চাৰ্চ কৰিব। প্ৰথমতে আছাম বুলি চাৰ্চ কৰিলে আছাম ইউনিভাৰ্চিটি বা এনেকুৱা আছাম ডাউন টাউন ইউনিভাৰ্চিটি এনেকুৱা আহি যাব পাৰে। তাৰপিছত অকণমান তলত বিচাৰি চাব বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম। অ'কে, সেইটো কোনসকলে দিব, 2022-23 বা তাৰ আগৰ পাছ আউট
ক্লাছ 10 পাছ আউট ষ্টুডেণ্ট সকলেও দিব পাৰে মুঠতে নিজৰ চাৰ্টিফিকেটত চেক কৰিব আপোনালোকৰ বৰ্ডটোৰ নাম বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন এনেকুৱা আছে নে নাই আৰু যদি আপোনালোকৰ চাৰ্টিফিকেটখনত ASSEB যোনটো আছে সেইটো যদি আছে তেনেহ'লে আপোনালোকে ASSEBA সিলেক্ট কৰিব ওকে আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ সো মাচ বাই বাই